টিঙৰ ছালৰ পৰা নমাবলৈ গৈ পানীত পৰি মৃত্যু হ'ল। আকৌ নিজৰ পইচাখিনি ইয়াৰ পৰা বচাব আনোতেই টিং আচলতে ঘৰটো হাউলি বাগৰি পৰিল আৰু মানুহজন হেৰাই গ'ল। আমি কুকিল কৰ্মকাৰৰ বাসগৃহত আছোঁ, যি 30,000 টকা আচলতে টিঙৰ ছালৰ পৰা নমাবলৈ গৈ পানীত পৰি মৃত্যু হ'ল। ইয়াৰ কাহিনীটোৰ ভিতৰত অনেক আছে, যিখিনি কাহিনী হয়তো জানে আপুনি। 30,000 টকা এতিয়া এজন ব্যক্তিৰ কাৰণে কিমান মূল্যৱান, আৰু সেইখিনি টকা পানীৰ পৰা আচলতে উদ্ধাৰ কৰিবৰ কাৰণে যাওঁতেই মৃত্যু সাৱটিব লগা হয়। 57 বছৰ বয়সীয়া, আৰু এই ব্যক্তিজন খটখটি পঞ্চায়তৰ অন্তৰ্গত। তেখেতৰ বৰ্তমান সময়লৈকে চৰকাৰী যি সাহায্য আছিলে সেই সাহায্যৰ পৰা বঞ্চিত হৈ আছিলে। ইতিমধ্যে প্ৰশাসনৰ লগত কথোপকথন হৈছে, তাৰ পাছত ইয়াৰ পিছৰ পৰ্যায়ত প্ৰশাসনে কি কৰে সেইখিনি চাবলগীয়া হ'ব। কিন্তু বৰ্তমান সময়ত ঘৰৰ যদি অৱস্থিতিটো দেখাওঁ, এইটো চৰকাৰী ঘৰ বনি আছিলে, আৰু এই চৰকাৰী ঘৰৰ প্ৰথম কিস্তি পালে, দ্বিতীয় কিস্তিৰ পইচা 32,000 টকা টিঙৰ ওপৰত আছিলে। কিন্তু যেতিয়া পানী হৈ গ'ল, প্ৰথম দিনটো পানীত থাকিলে, ছেকেণ্ড দিনটো NDRFে তেওঁক বচালে। তাৰ পাছত কুকিল কৰ্মকাৰে আকৌ নিজৰ পইচাখিনি ইয়াৰ পৰা বচাব আনোতেই টিং আচলতে ঘৰটো হাউলি বাগৰি পৰিল আৰু মানুহজন হেৰাই গ'ল। তেখেতৰ এতিয়া ছোৱালী আছে আৰু জোঁৱাই আছে, আৰু সেই ছোৱালী আৰু জোঁৱাইকক বৰ্তমান সময়ত তেওঁলোকক আমি লগ কৰা হৈছে, আৰু ইয়াতে উপস্থিত হৈছে সময় গগৈ নিজৰ ফালৰ পৰা কিঞ্চিত পৰিমাণে সহায় কৰিছে, টকা 50,000 লগতে বিভিন্ন ধৰণৰ আচবাব দিছে। সমান্তৰালভাৱে প্ৰশাসনৰ সৈতে সংযোগ কৰা হৈছে, যাতে এই পৰিয়ালটোৱে যিটো আচলতে পাব লাগে, যিটো ধন, যিটো 9 লাখ টকাকৈ দিয়া হৈছে, সেই ধনৰ ব্যৱস্থা কৰিবৰ কাৰণে ইতিমধ্যে প্ৰশাসনৰ লগত যোগাযোগ কৰা হৈছে। আৰু গাঁওবাসীৰ পৰা গম পাইছোঁ যে ইয়াত গাঁওবুঢ়া হওক, ৱাৰ্ড মেম্বাৰে কোনো ধৰণৰ সুদূত্তৰ বা কোনো ধৰণৰ যোগাযোগ তেওঁলোকে কৰা নাই। তেনেহ'লে ভাবক, প্ৰশাসনৰ কমিউনিকেশ্যন বা তেওঁলোকৰ সৈতে কোনো কমিউনিকেশ্যন গেপ থকাৰ কাৰণে এই যিটো পৰিয়ালৰ সাহায্য পাব লাগে, সেইটো পৰিয়ালে একো পোৱা নাছিলে। আৰু বৰ্তমান সময়ত এই কুকিল কৰ্মকাৰৰ যদি ঘৰটো আপোনালোকে চায়, তেওঁলোকে এতিয়া থাকিব পৰাকৈ সন্তানে এইটো বনাই ল'বলৈ চেষ্টা কৰিছে, কিন্তু কি অৱস্থা কৰি থৈ গ'ল মানে এইটো হয়তো আপোনালোকে নিজে বুজি উঠিছে। সেইদিনা কোন তাৰিখে আচলতে কুকিল কৰ্মকাৰ হেৰি হ'ল কওকচোন? কুকিল কৰ্মকাৰৰ 19 তাৰিখৰ নিশা পানী হ'ল। তেখেতে নিশা ওলাব নোৱাৰিলে। 20 তাৰিখৰ দিনাখন তেখেতে NDRFে ৰেস্কিউ কৰি নিলে। নি মেডিকেল ট্ৰিটমেণ্ট কৰাৰ পিছত তেওঁ অলপ আৰোগ্য হৈছিলে। কিন্তু তেখেতৰ আই ঘৰৰ যিটো পইচা আছিলে, পইচাটোৰ কাৰণে তেখেতে পুনৰ 21 তাৰিখে ঘূৰি আহিছিলে, আৰু সেই মুহূৰ্তত তেওঁ অকলে আহিছিলে, কোনো নাছিলে লগত। সেই পইচাটো সম্ভৱ ওপৰত বিচাৰোঁতে তেওঁ জখলাৰ পৰা তলত দুটি খাই পৰিলে, আৰু ইয়াতে পৰি থকা অৱস্থাতে তেখেতে মৃত্যু হৈ থাকিলে। তাৰ পিছতহে আহি তেখেতৰ জোঁৱায়েকে তেখেতৰ মৃত অৱস্থাত উদ্ধাৰ কৰিলে। পইচাটো নাপালে। সেয়াই বৰ্তমান সময়ত কুকিল কৰ্মকাৰৰ ঘৰটো দেখালোঁ, য'ত এতিয়া সময় গগৈ সহায় আগবঢ়াইছেই। আমি আশা কৰিছোঁ চৰকাৰ তথা প্ৰশাসনে ক্ষীপ্ৰগতিত ইয়াৰ ব্যৱস্থা কৰি যিটো আচলতে পাব লাগে এইখিনি দিব বুলি মই আশা কৰিছোঁ।